হয় নমস্কাৰ। আজি আমি এইটো ভিডিঅ' বনোৱাৰ কাৰণটো হ'ল আপোনাৰ নগৰৰ পৰা নলতলি যোৱা ৰাজ্যিক যিটো ঘাইপথ আছে, এই ৰাজ্যিক ঘাইপথত আপোনাৰ সদায় আপোনাৰ এক্সিডেণ্ট হৈ থাকে আৰু আমি সামাজিক মাধ্যমত কাম কৰোঁ। আমি আগতে খবৰবিলাক পাওঁ আপোনাৰ সদায় আপোনাৰ এক্সিডেণ্ট হৈ থাকে। গতিকে যিবিলাক অভিভাৱক আছে সেইবিলাকে নিজৰ সন্তানৰ প্ৰতি খবৰটো ৰাখিব লাগে। অকালতে আপোনাৰ মৃত্যু হৈ আছে, অকালতে আপোনাৰ ল'ৰাটোক হেৰুবলগীয়া হয়। গতিকে যিবিলাক অভিভাৱক আছে আৰু কম বয়সৰ যিবিলাক ল'ৰা ছোৱালী আছে, বিশেষকৈ উদণ্ড বাইক চালকসকলে আপোনাৰ ডেইলি এক্সিডেণ্ট কৰি থাকে। আমিও নিজে হেলমেট পৰিধান কৰি আছোঁ আৰু হেলমেট নোহোৱাকৈ যাতে ৰাস্তাত গাড়ী নচলায়, নিজে বাচক আৰু আনকো বাচক। আৰু আপোনাৰ প্ৰশাসনে আপোনাৰ ব্যৱস্থা লয়, কিন্তু লোৱাটো আপোনাৰ যদি নিজে সতৰ্ক নহয় তেনেহ'লে আপোনাৰ এই এক্সিডেণ্টৰ পৰা আমি বাচিব নোৱাৰোঁ। গতিকে আমি কিছুমান অভিভাৱক ক'ব বিচাৰিছোঁ আৰু যিবিলাক কম বয়সৰ ল'ৰা ছোৱালী আপোনাৰ লিখা পঢ়া কৰি আছে, মেট্ৰিক পাছ কৰা, হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ লগে লগে আমি দেখিবলৈ পাইছোঁ কিছুমানক মানে বাইক কিনি দিয়ে আৰু এটা বাইকত 3জনকৈ উঠে আৰু কোনো ধৰণৰ হেলমেট নোহোৱাকৈ আপোনাৰ এই ৰাস্তাটোত চলাচল কৰে। আপোনাৰ এই ৰাস্তাটো জমজুটৰ নিচিনা হৈ আছে। গতিকে এই ৰাস্তাটোৰ কাৰণে আমি এটা সতৰ্কমূলক ভিডিঅ' বনাইছোঁ যাতে হেলমেট পৰিধান কৰে আৰু স্পীড কমাই বাইক চলায় আৰু অভিভাৱক